Hello everyone, মোৰ চেনেলৰ অন্যটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই সয়াবিন আৰু কণীৰে এটা খুব ধুনীয়া ৰেচিপি লৈ আহিছো আপোনালোকৰ ওচৰলৈ। বিৰাটেই টেষ্টি লাগে। আপোনালোকে যদিহে মই বনোৱা পদ্ধতিত বনোৱা নাই তেতিয়াহ'লে নিশ্চয় এবাৰ বনাই খাই চাব পাৰে। আৰু এইফালে দেখিছেনে মই 10 টকীয়া পেকেটৰ এটা সয়াবিনৰ পেকেট লৈ লৈছো আৰু এইখিনি 10 মিনিটৰ কাৰণে উতলা গৰম পানীত থৈ দিলো। আৰু ইয়া দেখিছেনে খুব ধুনীয়াকে এইখিনি কোমলি গ'ল আৰু ফুলিও গ'ল ধুনীয়াকে। আৰু এতিয়া ধুনীয়াকে মই সাফা পানী লৈ ধুই ল'ব লাগিব। এইখিনি ধোৱাৰ পিছত এতিয়া এনেকৈ টান টানকে চেপি চেপি দিব লাগিব যাতে এক্সট্ৰা যিখিনি পানী আছে সকলো আঁতৰি যায়। আৰু এয়া দেখিছেনে এনেকৈ মই এইখিনি চেপি ললো। আৰু এতিয়া মই ইয়াতে দিম হালধি গুড়ি আধা চামুচ। পৰিমাণটো আপোনালোকে নিজৰ সোৱাদ অনুসৰি জোখ অনুসৰি দিব কিমানটো জোখত প্ৰয়োজন হয়। আৰু দিম কাশ্মীৰী মিৰ্চ, এইটো কালাৰটো কাৰণে দিছো দেই, আধা চামুচতকৈ অকণমান কম দিছো। আৰু ইয়াত দিম দুটা কণী। কণীকেইটা মই ধুনীয়াকৈ ইয়াত ভাঙি দিব লাগিব। আৰু দিলো ইয়াত মই নিমখ, কিন্তু এইখিনি দেখুৱা নহল, ভিডিঅ'টো অফ হৈ আছিল, সেইকাৰণে ইয়াতে কৈ দিছিলো এইটো সময়তে আপোনালোকে ইয়াত নিমখ এড কৰি দিব। মই আধা চামুচ মান, সৰু চামুচেৰে আধা চামুচ মান জোখত দিছো নিমখ। আৰু এইখিনি ধুনীয়াকৈ এনেকৈ সানি লৈ, ভালদৰে সানি লৈ আপোনালোকে ঢাকন দি 10 মিনিট মানৰ কাৰণে থৈ দিব। আৰু আনফালে মই এইফালে পেন এখন পাতি দিছো আৰু এইখন পেনতে এতিয়া মই তেল দি দিম। আৰু এয়া দেখিছেনে মই ইয়াত দি দিছো তেল, বৰ বেছিকৈ দিয়া নাই। আৰু এইখিনি মানে যিখিনি সয়াবিন মানে কণী দি সানি থৈছিলো সেইখিনি ফ্ৰাই কৰিবৰ কাৰণে বৰ বেছিকৈ দিব নালাগে তেলটো। ডাঙৰ চামুচেৰে 3 চামুচ মানৰ জোখত দি দিছো। আৰু এতিয়া মই এইখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। দেখিছেনে এনেকৈ ধুনীয়াকৈ হাই ফ্লেমতে আপোনালোকে 5 মিনিট 6 মিনিট 5 মিনিট মানৰ কাৰণে ফ্ৰাই কৰি ললেও হ'ব। বৰ বেছিকৈ ভাজি থকাৰ প্ৰয়োজন নাই। আৰু এইখিনি বৰ বেছি ৰঙচুৱাও কৰিব নালাগে, কাৰণ বৰ বেছি টান টানকে ৰঙচুৱাকে ভাজিলে পিছত এইটো অকণমান খাবলৈ টান টান নিচিনা হয়, সেইকাৰণে অকণমান কোমলকে থব লাগে। আৰু এইখিনি মোৰ হৈ গ'ল, এতিয়া মই নমাই ল'ম ধুনীয়াকে। আৰু এতিয়া সেই একেখন পেনতে তেল আৰু অকণমান দি দিছো, আকৌ ধুই থকা নাই। আৰু একেখন পেনতে তেল যিহেতু অকণমান আছিলেই সেইকাৰণে ইয়াতে অকণমান তেল দি দিলো। তেলখিনি দিয়াৰ পিছত এতিয়া দিলো এখিলা তেজপাত, মাজতে দুভাগ কৰি লৈছো। আৰু দিছো ইয়াত গোটা মছলাখিনি, দালচেনি, ইলাচি, লং, কেইটামান জালুক, অকণমান জিৰা গুড়ি দিছো। আৰু এইখিনি দিয়াৰ পিছত এতিয়া ধুনীয়াকে মই এইখিনি অকণমান ফুটাই ল'ব লাগিব, ভালদৰে ভাজি ল'ব লাগিব। আৰু দিছো এটা কাশ্মীৰী জলকীয়া। আৰু এইখিনি ধুনীয়াকে অকণমান সময় ভাজি ল'ম। গেছৰ ফ্লেমটো কিন্তু এইটো সময়ত মিডিয়াম কৰি ল'ব, নহলে মছলাখিনি জ্বলি গলে খাবলৈ বেয়া লাগিব। আৰু দেখিছেনে এইখিনি মোৰ হৈ গ'ল। এতিয়া মই ইয়াত দি দিম এটা মিডিয়াম সাইজৰ পিঁয়াজ, সৰু সৰুকে কাটি লোৱা, এইখিনি কাটি লোৱা হৈছে। আৰু এইখিনি দিয়াৰ পিছত এতিয়া ধুনীয়াকে মই ভাজি লৈছো। এইখিনি সময়তে আপোনালোকে তেজপাত কিখিলা অতৰাই দিওঁ বুলি ক'লেও পাৰিব দেই। আৰু দিলো ইয়াত আদা আৰু নহৰু, এইখিনি মই খুন্দুনাত খুন্দি লৈছিলো, এচামুচৰ জোখত দিছো। আৰু এইখিনি এতিয়া মই কেঁচা গোন্ধ যোৱালৈকে ধুনীয়াকে ভাজি ল'ব লাগিব। এয়া দেখিছেনে এতিয়া ভালদৰে ভাজি লোৱাৰ পিছত এতিয়া দিছো ইয়াত দুটা বিলাহী। বিলাহী কেইটা মই অকণমান ডাঙৰ ডাঙৰকে কাটিছো বাৰু। আৰু এতিয়া ধুনীয়াকে এইখিনি ভাজি ল'ম যাতে বিলাহীখিনি ধুনীয়াকে গলি যায়। এই দেখিছেনে এনেদৰে। এতিয়া ইয়াত মই অকণমান পানী দি দিলো, গৰম পানী, যাতে বিলাহীখিনি ধুনীয়াকে গলি যাবলৈ। আৰু এয়া দেখিছেনে খুব ধুনীয়াকে মোৰ বিলাহীখিনি গলি গৈছে। আৰু এইখিনি সময়তে দিছো ৰেড চিলি অকণমান।
কম পৰিমাণত দিছো মছলা আৰু দিছো গৰম মছলা অকনমান আৰু দিছো জিৰা গুৰি অকনমান আৰু দিছো ধনিয়া গুৰি অকনমান মই দুটকীয়া পেকেটৰ পেকেট মছলাখিনি ব্যৱহাৰ কৰিছো আৰু দিছিলো কাশ্মীৰী মিৰ্চ অকনমান কাৰণ মছলাৰ পৰিমাণটো আপোনালোকে বেছিকেও দিব পাৰে বাৰু কিন্তু মই কম পৰিমাণতে দিছো 4 ভাগৰ এভাগৰ জোখতে দিছো দেই মছলাটো আৰু এতিয়া খুব ধুনিয়াকৈ এইখিনি মই ভাজি লম যেহেতু মোৰ পৰিমাণটো কম সেই কাৰণে কম মছলা দিয়ে ভাজিছো এইখিনি আৰু এতিয়া ধুনিয়াকৈ এইখিনি ভজা হৈ গল এইখিনিতে আপোনালোকে অকনমান পানী দিও গ্ৰেভি কৰি লব পাৰে আৰু এতিয়া যিখিনি সয়াবিন ভাজি থৈছিলো সেইখিনি এতিয়া ইয়াত দি দিছো এ দেখিছেনে এনেদৰে দি দিছো এইখিনি আপোনালোকে গৰমে ভাতৰ লগত নহলে আপোনালোকে ৰুটিৰ লগতো খাব পাৰে বিৰাটেই টেষ্টি লাগে আৰু আপোনালোকে ইয়াত যদি ইচ্ছা কৰে চিকেন মছলাটো দি দিব পাৰে খুব ধুনিয়া এটা ফ্লেভাৰ আহে আৰু ইয়াতটো দালচেনি ইলাচি লং একিটা দিছোৱে সেই কাৰণে একদম মাংসৰ সোৱাদেই পাব মাংস ঘৰত যদি মাছ মাংস নাথাকে তেতিয়ালৈকে আপোনালোকে এটো ট্ৰাই কৰিব পাৰে আৰু দিলো অকনমান সোৱাদ অনুসৰি নিমখ যেহেতু আগতে দিছিলুৱে সেই কাৰণে কম পৰিমাণত দিলো আৰু অকনমান সময় ঢাকন দি থৈ দিলো আৰু ইয়াত মই উতলা পানী দি দিলো দেই কবলৈ নহল সেইখিনি কথা ইয়াত ধুনিয়াকৈ যিমানটো জোখত হয় উতলা পানী অকনমান দি দিছো আৰু বৰ বেছিও দিয়া নাছিলো কাৰণ এইখিনি বৰ জুলিয়াও নকৰো যেহেতু গ্ৰেভি কৰিয়ে খাম আৰু এইখিনি ৰেডি হৈ গল মোৰ আৰু এতিয়া দি দিছো ইয়াত ধনিয়া পাত অকনমান আৰু ধনিয়া পাতখিনি দিয়াৰ পিছত আকৌ মই এতিয়া অকনমান সময় 2 মিনিট মানৰ কাৰণে দিব আৰু আজিৰ ৰেচিপিটো ইমানেই আছিল কেনেকুৱা পালে জনাব যদি ভাল পালে প্লিজ লাইক এটা কৰি দিব চেনেলটোলৈ যদি নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব কাষতে থকা বেল বটনটো দবাই দিব তেতিয়া মই যিবিলাক ভিডিও দি থাকো তাৰ নটিফিকেশন সমূহ পাই থাকিব ইমান সময় মোৰ ভিডিওটো চাই থকাৰ বাবে অশেষ ধন্যবাদ আকৌ লগ পাম আপোনালোকক খুব ধুনিয়া এটা ভিডিওৰ হৈতে আৰু এই আছাওকচোন খুব ধুনিয়াকৈ মোৰ ৰেচিপি হৈ গল সয়াবিনৰ বিৰাটেই টেষ্টি লাগে আপোনালোকে এবাৰ হলো ট্ৰাই কৰিব দেই তেন্তে আজিলৈ বাই বাই